বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড ফিউচাৰা কুকৱেৰ আৰু হোৱাটছ দ্য হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ষ্টাৰ্টছ 20 নৱেম্বৰ আজি কমলে মোৰ চকু মুকলি কৰি দিলে ইমান দিনে ফেচকুই লাগি চকু বন্ধ হৈ আছিল আপোনাৰ জমিছে জানো চিৰিয়াছ টপিকত মোৰ লগত 420 নকৰিবি দিনে দিনে ফটো হৈ গৈ আছে অ'কে কেটা আপুনি কওক চাহ আমাৰ সবৰে কিছুমান প্ৰব্লেম আছে আমাৰ এই প্ৰব্লেমবোৰ যদি আমি ওপৰ মহলাৰ দৃষ্টি আকৰ্ষণ কৰিব খোজো তেতিয়াহ'লে আমি সকলো একগোট হ'ব লাগিব ইউ মিন টু সে ইউনিয়ন চাহ আমি এটা ইউনিয়ন গঠন কৰিম তেতিয়া আমাৰ প্ৰব্লেমবিলাক ওপৰ মহলাত হেঁচা দি সমাধান কৰিব পাৰিম গুড আইডিয়া আপোনাৰ থিংকিং কিন্তু মানিছো কেকেদা চ' আই থিংক আমি ইউনিয়নখন গঠন কৰিম আৰু মোৰ বোধেৰে ইউনিয়নৰ প্ৰেচিডেণ্ট হ'ব আমাৰ গাৰ্গ তেওঁতো বয়সৰ ফালৰ পৰা উপযুক্ত আৰু ছেক্ৰেটাৰী কিন্তু মই হ'ম কেকেদা তই কিয় ছেক্ৰেটাৰী হবি আইডিয়াৰ মাথা মাৰিছো মই মালাই খাবি তই ইনছে মিলি আৰে মালাই খোৱা টপিকটো ইয়াত ক'ৰ পৰা আহিল চা চিনিয়ৰ হিচাপে ছেক্ৰেটাৰী মই হ'ম লিড মই ল'ম ঠিক আছে চাওক আপোনাতকৈ মই আপগ্ৰেড টেকনিকেলি গতিকে ছেক্ৰেটাৰী বাপটো মই ল'ম সকলোৱে মোক ছাপৰ্টো কৰিব নিজৰ বুলি তোক কোনে ছাপৰ্ট কৰিব মই থাকোঁতে লাগিবগে মানে এতিয়া ইমান কনফিউজন আছে যদি ছেক্ৰেটাৰীৰ কাৰণে ইলেকশ্যন পাতক ঠিক আছে মই ৰাজি আছো ময়ো ৰাজি আছো আগতে ছাৰৰ পৰা পাৰ্মিশ্যনটো লৈ আহক যাওক বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিব নিজৰ বুলি আগতে অধ্যাদেশ জাৰি হ'বলৈ দে মানে আমি ষ্টাফ আৰু আপোনালোক হৈছে আমাৰ ওপৰৱালা আমাৰ সমস্যাবোৰ যদি আমি ষ্ট্ৰংলি আপোনালোকৰ আগত অৱগত কৰোঁ আপোনালোকে নিশ্চয় ছল্ভ কৰি দিব ইয়েছ অৰ ন' ইয়েছ থেংক ইউ সেইকাৰণে মই ভাবোঁ যে আপোনালোকৰ আৰু আমাৰ মাজত সুন্দৰকৈ এটা ইণ্টাৰকছ হ'ব লাগে ভাৱৰ আদান প্ৰদানটো ইণ্টাৰেকশ্যন ইয়া চ' আই থিংক আমি ডিচাইড কৰিছোঁ যে আমি এটা ট্ৰেড ইউনিয়ন গঠন কৰিম অৰি এইটো ফেক্টৰী ট্ৰেড ইউনিয়ন গঠন কৰিবলৈ বাদ দিলোঁ এটা ষ্টাফ ইউনিয়ন গঠন কৰিম যি কৰে কৰক অ'কে আপোনাৰ এই মহানুভৱতা চৰি এই খাকো কি কৈছে ইমলেশ্যন হৈছে ইমলেশ্যনে হ'ব বুটটো মোক মাৰিবি বুট নহৈছে ভূত ইলেকশ্যনটো গৈ যদি ইমলেশ্যন হ'ব পাৰে ভোটটো কিয় বুট হ'ব নোৱাৰে ইনছে নিমিয়ে মিলিয়ে মোকে মাৰিবি কেজা এইবাৰ ইমলেশ্যনটোত ময়ো খা হ'ম বুলিহে ভাবিছিলো কি খুজৰিছ হৈছে আৰু সিহে এতিয়া ইলেকশ্যনত উঠিব বাইদেউ আপুনি মোক ভোটটো দিয়ক মই চিকিউৰিটি ভিন্দক চৰি BSF ভিন্দক বৰ্ডাৰ পৰা অসমলৈ ট্ৰান্সফাৰ কৰি দিম নিজৰ বুলি ক'লো হয়নে তই ইলেকশ্যনত উঠিবি এই বেহৰবাৰী আউটপোষ্টত ইউনিয়নৰ ছেক্ৰেটাৰী হবি তই ইয়াৰ আৰু তই বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত কাম কৰা মানুহক ইয়ালৈ ট্ৰান্সফাৰ কৰাই আনিবি এনেকুৱা মানে কথাই ঠেলি ঠেলি গছত গৌ উঠাই দিছে শুন তই ইলেকশ্যনৰ হাৱা বুজি নাপাওঁ যিহেতু টেপেৰ টেপেৰ নকৰিবি ইলেকশ্যনৰ প্ৰতিশ্ৰুতি এনেকেই দিয়ে ইলেকশ্যন পাতিহে এৰিব তাৰমানে অফক'ৰ্ছ এইখন গণতান্ত্ৰিক দেশ ইয়াত মূৰৰ ওজনতকৈ মূৰৰ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় আব্ৰাহাম লিংকনে কৈছিল কি কৈছিল ডেমক্ৰেচি ইজ কি ইমান পুৰণা কথা খুচৰি নাথাকো দিয়ক ডেমক্ৰেচি ইজ অফ দ্য পিপল বাই দ্য পিপল ফৰ দ্য পিপল জনসাধাৰণৰ বাবে জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ কাৰণে ইনক্লাব কি কৰিছে চৰি আহি গ'ল কমল
আজিলৈকে তোৰ চাকৰিটো ৰেগুলাৰ নহ'ল কেকেটাই কান্দিছে নাই কন কেতিয়াবা পকেটত ফুটা কৰি দুটা নাথাকে তাই কান্দিছে নাই কান্দা আপুনি কান্দিছে কান্দিম আচলতে মই ইমান দিনে সুবিধা পোৱা নাছিলোঁ ইলেকশ্যন আহি আছে তহঁতৰ হৈ কান্দিম নিজৰ বুলি ক'লো এনে কিহৰ লেটি পেটি অ ইহঁতৰ কি লেটি পেটি কথা ক'লি এই কানা ইমলেশ্যনৰ মাজত কিহৰ লেটি পেটি আছে লেটি পেটি আছে কেতু আচলতে কান্দিলেহে ইলেকশ্যন জিকিব পাৰি মিনছে নিমিয়ে মিলিয়ে ক মানে মই জন্ম হোৱাৰ পৰা সদায় সদায় 4-5 বাৰকে কান্দিছো আজিলৈকে ইমলেশ্যন নিজিকিছো সেইটোৱেতো আমাৰ ক্ৰেডিট কোনটো ইছ্যুলৈ আচলতে আমি নিজৰ বুলি কান্দিম সেইটো চিলেক্ট কৰি লোৱাটো আমাৰ দৰে পলিটিচিয়ানৰ ক্ৰেডিট ভোটটো ধৰো অৰি কথাবিলাক অলপ ধীৰে সুস্থিৰে ক'বচোন ইলেকশ্যন পালেহি এতিয়া ক'ত ধীৰে সুস্থিৰে থাকিব পাৰিব কম সময় কাম বহুত ইফালে কম সোপা প্ৰতিশ্ৰুতি দিবলৈ আছে হয়নে অঁ এতিয়া মানুহৰ ঘৰে ঘৰে যাব লাগিব এইফালে মানুহৰ ঘৰত থাকিব লাগিব ৰাতি শুব লাগিব মজিয়াত শুব লাগিব লোকৰ ঘৰৰ মজিয়াত শুব কিমানে মজিয়াত শুৱে ইলেকশ্যনৰ আগে আগে সেইবিলাক বাদ দিলোঁ ছাৰ ইলেকশ্যন পাতোনে পাতক থেংক ইউ ছাৰ আমাৰ DSP মেম হ'ব চিফ ইলেকশ্যন কমিশ্যনাৰ আপুনি হ'ব ৰিটাৰ্ণিং অফিচাৰ দুইজনে মিলি কেনেকৈ কি কৰে কামবোৰ কৰিব মই প্ৰচাৰত লাগোংগে অল দ্য বেষ্ট গুড লাক গুড লাক আকৌ মোকেদি গ'ল যে চাই থাকা আৰু এতিয়া এইখিনি মোচাচোন এইখিনি তুলি দিয়া ঐ ইমান সোপা পেপাৰ পঢ়িছ মুখস্থ কৰিছ তাৰমানে খৰচি মাৰি পঢ়িছো দেহি ঐ সেই সৰুৰ পৰা যদি খৰচি মাৰি পঢ়িলি হয় এতিয়াতো সেই ACS অফিচাৰ হলি হয় ক'ব নালাগে তোৰ মুখখন যিমান চলাও তো পলিটিচিয়ান হলি হয় পলিটিচিয়ান বিলাকৰ মুখ চোকা হয়তো এজনে আনজনক গালি পাৰে আনজনে আকৌ এইজনক গালি পাৰে সেইটোৱেইতো ভাল পলিটিচিয়ানৰ লক্ষণ বোপায়ো সেই গালি পৰাকে ভাষণ বুলি নকয় তোৰ যে এই হিষ্ট্ৰী বোলা বস্তুটো অকণোৱেই নাই সেই হেম বৰুৱা দীনেশ গোস্বামী এওঁলোকৰ ভাষণ শুনিবিচোন তেতিয়াহে গম পাবি এইবাৰো নলেজটো মোতকৈ অলপ বেছি নেকি ইলেকশ্যনত জিকিব লাগিব বুজিছ মোহন আগে যায় চবকে হাত কৰি পেলাইছে কাক কাক চবকে কৈছে উস্তাদৰ খেল সদায় শেষ নিশা বহুত ভোটত জিকিব লাগিব অৰি আকাশত চাং পাতি লাভ নাই যিদিনা জিকিম সেইদিনা দেখুৱাম ৰসগোল্লা যেন পাহা কৰি দিম ঐ তই মনে মনে থাক 1000% গেৰাণ্টি আপুনি যে হাৰিব প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে আপোনাৰ বিৰুদ্ধে কি প্ৰতিষ্ঠান বিৰোধী ঢৌ ৰিজাল্টলৈ ৱেইট কৰক মই কিন্তু বৰ বেলেগ গেম খেলিম নিজৰ বুলি ঐ চা ভয় খাইছে নেকি চা ছাৰ থানাত পুৰা ইলেকশ্যনৰ বতাহ চলি আছে তুমি নেখেলা নেকি আমাৰনো ক'ত টকা পইচা আছে টকা পইচা কিয় লাগে ইয়া এতিয়া দিনত হ'বলা টকা পইচা নহ'লে ইলেকশ্যন খেলিব পাৰি আৰু মই ফাঁকি কথাও ক'ব নোৱাৰো নহয় এইটো বয়সত আৰু নতুনকৈ ফাঁকি কথা ক'বলৈ নিশিকো হয় নেকি হয় আৰু যদি কেনেবাকৈ ফাঁকি কথা কওঁ তেনেহ'লে আৰু মোৰ ফালে আৰু ঢেংকুলুচ এইটো কি কৰিছে ঠেংখন ছুটি হ'লে এনেকৈ খোজকাঢ়িব লাগিব পইচা মই কি কৰিব লাগিব কৈ দিয়ক চোৱাং চোৱাগিৰি চোৱা ইয়াৰ ইংলিছটো কওকচোন CID
চিআইডিটো মই জন্ম পাইছা নতুন কিবা এটা কাম দিয়কচোন এইবাৰ পলিটিকেল CID এইটো আকৌ কি চা তই ৰাকেশৰ পাৰ্টিত সোমাই যা তাৰ লগত পুৰা ভাল হৈ যা সি ইলেকশ্যনত যি প্লেন বনাব সেইবোৰ আহি মোক খবৰ দি থাকিবি এছ কিন্তু চা আপোনাৰ কাৰণেতো মই জান দি দিম মোক কিবা এটা থাকিবনে চা এই ৰঙা ফাইলৰ টোপোলাটোতে কিবা এটা আছে কি কথা কোৱা হে থানাত ইউনিয়ন বডি মানে গৰমটো আগতকৈ কমিছে ন তই ইয়াত কি কৰিছ আপোনালোকে পাতক পাতক না 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 তই কেকেটা পাৰ্টি মানুহে যা 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 এই, ওলাই দিছো আপোনাৰ পাতে জাম মাৰিছো কেকেটা পাৰ্টিৰ পৰা ওলাই দিলি ওলাই দিছো সঁচালে কেটো পাতক পাতক আচ্ছা মানে আমাৰ ইউনিয়নত আপোনাৰ সভাপতি পতা হৈছে কি কোৱা হে মিটিঙত মই নিজে আছো হে তই মিটিঙত কেতিয়া আছিলি এই আপোনাক চাপৰ্ট কৰিছো হে বঢ়িয়া কি 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 তাৰমানে আ। এতিয়া আপোনাৰ সভাপতি পতা হৈছে কিন্তু কেকেটা সেইটো বিচৰা নাই অ'। আৰু মই কেকেটাৰ লগত তৰ্কাতৰ্কি কৈছো জানে হে টকা টকি পিছকণ কওক কি পিছকণ কেকে চাই কেনেকুৱা ঘুচি আছে কেনেকুৱা চৰি আছে চুচৰাই চুচৰাই পিটিছে অ কি ক মোক এই আপোনাৰ কষ্টটোৰ কথা কৈছো তেতিয়া আপোনাৰ পাতিলে আহিছে কেতমন বঢ়িয়া বহ এতিয়া কথাটো হ'ল ইউনিয়নৰ ছেক্ৰেটাৰী ইলেকশ্যনত কেকেটা আৰু মই প্ৰতিদ্বন্দ্বী আপোনাৰ ভোটটো মোক দি মোক জিকাব লাগিব নিজৰ বুলি ক'লো হে কিয় নিদিম তুমি মোৰ কাৰণে ইমানখিনি কৰিছা মই তোমাক ভোটটো নিদিয়াকে থাকিম থেংক ইউ গাগদা মই হেৰি হ'ব কি হ'ল ঘপককে যে আঁঠুটো চিকুট মাৰি ধৰিছে চিকুট মাৰি ধৰিছে মানে অ নহয় পেটটো চিকুট মাৰি ধৰিছে অ একে যা কি বা হৈছে অ থানাৰ চবতকে ডেঞ্জাৰ পাৰ্চন হ'ল ইয়াক বিশ্বাস কৰাটো টান আছে কিন্তু মই ক'লো ঐ চা আকে যে চব ফিটিং কৰি আছে কি ফিটিং দিছে দাগ চাক পৰা ফিটিং কৰি দিছে চব ভোটটো তাক দিবলৈ দিছে গাৰ্গে কি কৈছে দাগ চাই কৈছে কিয় নিদিম তুমি মোৰ কাৰণে ইমানখিনি কৰিছা মই তোমাক ভোটটো নিদিয়াকে থাকিম থেংক ইউ কিয় আধাতে মাতি দিছে ঘৰ এফালে তই মোৰ পাৰ্টি মানুহে বেলেগ কাৰ্যালয়ত বহি আছো যে নিজৰ বুলি ইঞ্চিয়ে নিমিয়ে কেকে চাবা কথাবিলাক টেপচা কৰিছো আপোনাৰ লগাই দিছো কিবা গম পাইছ নেকি খুচৰিছিলোহে আপুনি মাতেৰে দি দিছে আৰু গুড খুচৰি থাক কিবা গম পালে কবি ও দিনা দিনো বেগনা দিছো যেন ছাৰ দিয়ক কি দিম কি কৰিছ আশীৰ্বাদ এটা দিয়ক ছাৰ মই ইলেকশ্যনত উঠিম ছাৰ হ'ব দে উঠ থেংক ইউ ছাৰ মই এক নৱ ভাৰত নিৰ্মাণ কৰিম সোণৰ অসম নেলাগে ছাৰ জীপাল অসম নিৰ্মাণ কৰিম যি জীপাল অসমৰ সতেজ বায়ুত প্ৰফুল্লিত হ'ব নৱ প্ৰজন্মৰ সপোনৰ ফুল আকাশে বতাশে গুঞ্জৰিত হ'ব আশাৰ গান শংকৰ মাধৱ চুকাফা চিলাৰাই নৰনাৰায়ণ ভূমিয়ে পবিত্ৰ অসম ইয়াৰ প্ৰতিজন যুৱকৰ গাত বীৰ লাচিতৰ তেজ আছে এই অসম ভূমিত তই থানাৰ ইউনিয়নৰ ইলেকশ্যনতহে উঠিছ থানাৰ কথা ভাব
হ'ব ছাৰ শুনিছো ভূতটো বোলে ৰাকেশক দিব নিবও পাৰোঁ নিদিব মোক দিব সেইটো মোৰ পাৰ্চনেল কথা ৰাকেশে আপোনাক কি দিব আপোনাক দিলেনো আপুনি মোক কি দিব কি লাগিব কওক থকে মই আপোনাৰ কথাত ভুল যোৱা মানুহ নহয় বাই হাৰ্ট মই ৰাকেশক ছাপোৰ্ট কৰোঁ এৰা আৰে ছাৰ চাওক কি মোৰ সমৰ্থকৰ ওপৰত কেনেকৈ আক্ৰমণ চলিছে চাওক এণ্টি কেম্পেইনিং হৈছে চাওক কি মই ধৰিছো আহক ছাৰ ছাৰ আহক ছাৰ আহক ধৰিছো ছাৰ আহক ল কি মিঠাই মিঠাই সোপা কিয় আনিছে খুচুৰা কৰোঁতে ল'ব লগা হ'লেও ৰাখি ত এইটো কি থানাৰ গেটত পোষ্টাৰ মাৰিছে সি পইচা আপুনি চিন্তা নকৰিব আপুনি কোৱা কামবিলাক মই কৰিম ছা ভেৰি গুড বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড ফিউচাৰা কুকৱেৰ আৰু হোৱাটছ দ্য হিৰো ইণ্ডিয়ান ছুপাৰ লীগ ষ্টাৰ্টছ 20 নৱেম্বৰ